এখন মেলাত এবাৰ এটা 5 বছৰীয়া ল'ৰা তেখেতৰ দেউতাকৰ লগত মেলা চাবলৈ গৈছিল আৰু সেই মেলাত ল'ৰাজনে বহুত সংখ্যক বেলুন দেখিছিলে আৰু তাৰে মাজত এটা বেলুন লক্ষ্য কৰিছিল যে কুলা ৰঙৰ এটা বেলুন আকাশত মানে উৰি আছে তো ল'ৰাটোৰ মনত বহুতো প্ৰশ্ন উদয় হ'ল আৰু সি দেউতাকক সুধিলে যে দেউতা এই বেলুনটো কুলা ৰঙৰ কাৰণে আকাশত উৰি আছে নেকি আৰু তেখেতৰ প্ৰশ্নটোত দেউতাকজনে উত্তৰ দিলে যে এই বেলুনটো তাৰ ৰঙৰ কাৰণে আকাশত উলমি থকা নাই তাৰ ভিতৰত যেটো কোৱালিটি সোমাই আছে তাৰ ভিতৰত যেটো গ্যাস আছে হাইড্ৰোজেন গ্যাস যেটো ভৰাই ৰাখা হৈছে সেই কাৰণেহে বেলুনটো ওপৰত উলমি আছে এজন ব্যক্তি যদি আমি ওপৰলৈ উঠিব বিচাৰো আগবাঢ়ি যাব বিচাৰো তো তেনেহলে আমাৰ ভিতৰতো আমি কিছুমান কোৱালিটি ডেভেলপমেন্ট কৰিব লাগিব আমি আমাৰ ভিতৰত যিমান কোৱালিটি আমি ডেভেলপমেন্ট কৰিব পাৰিম ইনাৰ সাৰ্কেলত যিমান আমি ষ্ট্ৰংলি নিজকে বিল্ড কৰিব পাৰিম হিমানে আমি ওপৰলৈ উঠিম কেৱল আমি বাহিকৰ ডেভেলপমেন্টৰ কথা চিন্তা নকৰি আমি ভিতৰৰ ডেভেলপমেন্টৰ কথাও চিন্তা কৰিব লাগিব তেতিয়াহে গৈ আমি এটা ভাল পজিশনলৈ যাব পাৰিম ঠিক সেই বেলুনটোৰ দৰে তো গতিকে নিজৰ ইনাৰ সাৰ্কেলত ডেভেলপমেন্ট কৰা শুৰু কৰক আপুনিও দেখিব আপুনি এটা ভাল পজিশনত এটা দিনত খাৰা হ'বগে যায় ধন্যবাদ